এইখন আপোনালোকে চাওক মেজিক এক্সপ্ৰেছ আমি আৰু ভিডিঅ' বনাইছিলোঁ ভিডিঅ' চাই কাষ্টমাৰে পচন্দ কৰিলে আমি গতানুগতিকে আগৰ দৰে যিধৰণে কৰোঁ যিহেতু যে গাড়ী বিক্ৰী হৈ যোৱাৰ পিছত কাষ্টমাৰৰ পৰা এটা ফিডবেক লওঁ ৰিভিউ লওঁ কিমান টকাত ল'লে কি কামত ল'ব তেওঁ এখন গাড়ী দি কিমান টকা উপাৰ্জন কৰিব পাৰে গোটেইখিনি আমি মানে বুজিব এটা চেষ্টা কৰিম আৰু এটা সৰু সুৰা ৰিভিউ এটা হৈ যায় যাতে আপোনালোকে এটা ডিচিশ্যন ল'ব পাৰে যে এনেকুৱা ধৰণৰ গাড়ী এখন লৈ পিনে আমি ব্যৱসায় কৰিব পাৰোঁ আৰু স্বাৱলম্বী হ'ব পাৰোঁ কাৰো আণ্ডাৰত আমি কাম নকৰোঁ আমি নিজে গাড়ী ল'ম নিজে মেহনত কৰিম আৰু আমি ড্ৰাইভাৰৰ পৰা মালিক হ'ম এই ভিডিঅ'টো বনোৱাৰ এটাই আমাৰ উদ্দেশ্য যাতে আপোনালোকে নিজৰ ওপৰত থিয় হ'ব পাৰে তো দাদাক এবাৰ মাতি দিওঁ দাদা এবাৰ এইপিনে হওক দাদা ভাল লাগিল আপুনি গাড়ীখন পালে ভালেই লাগছে স্যার এতিয়া আপুনি প্ৰথমে আমাৰ যিসকল দৰ্শক ছাবস্ক্ৰাইবাৰ আপোনাৰ নামটো ক'ব আৰু ক'ৰ পৰা আহিছে এইটো ক'ব আমার নাম হলো খন্দকার আশরাফুল আলম বরপেটা রোডের পৰা আইছো হয় তাৰমানে আমাৰ গুৱাহাটীৰ পৰা বৰপেটা ৰোড কিমান কিলোমিটাৰ হ'ব কিন্তু বহুতে গম নাপায় মানে কিমান 150 70-80 কিলোমিটাৰ পৰা আহিবলৈ মানুহৰ দিগদাৰ 150 কিলোমিটাৰ পৰা আহিছে আৰু গাড়ীখন আপুনি কেছত ল'লে নে আপুনি ফাইনেন্সত ল'লে কেছত লৈছে স্যার কেছত লৈছে ন ফাইনেন্সত লোৱা আৰু এটা ডাঙৰ কথা ফাইনেন্সত আমি যিমানবোৰ ভিডিঅ' বনাওঁ তাৰ 80% ফাইনেন্সত লয় আৰু খুব এজন দুজনে হয়তো কেছত লয় এতিয়া এইখন গাড়ী আপুনি কিমান টকাত ল'লে 4 লাখ স্যার 4 লাখ টকাত এতিয়া চাওক 4 লাখ টকা এতিয়া ধৰি লওক 4 লাখ টকাত আপুনি গাড়ীখন পালে এতিয়া আপুনি গাড়ীখন লৈ সন্তুষ্ট নে সন্তুষ্ট স্যার ডিলাৰ লৈ সন্তুষ্ট যিটো ডিলাৰৰ পৰা আপুনি পাইছে সন্তুষ্ট ডিলাৰটো বিচাৰোতে আপোনাৰ কিবা অসুবিধা হৈছিলে নে নাই স্যার একো হোৱা নাই এতিয়া আৰু মই দুটা এটা অলপমান ক্ৰিটিকেল প্ৰশ্ন সুধিম যেনেকৈ আপোনাৰ এখন মেজিক এক্সপ্ৰেছ স্যার এনেকুৱা ধৰণৰ গাড়ী আছে আপোনাৰ সুপ্ৰ গাড়ী আছে স্যার এতিয়া আপুনি মেজিক এক্সপ্ৰেছখনে কিয় ল'লে কিন্তু সুপ্ৰ গাড়ীও বহুতে মানে ভাল পায় মানে আপোনাৰ মানে ভিউটো কওক যে আপুনি কি কাৰণে এখন মেজিকখন ল'লে সুপ্ৰ গাড়ীটো অলপ মানে ডিস্টার্ব দেয় এই কারণে এটো লৈছে স্যার এটা আপুনি ভালকে এবাৰ শুনি ল'ব ডিস্টার্ব দিয়ে নেকি সঁচাকৈ সুপ্ৰ গাড়ীখন ডিস্টার্ব দেয় স্যার আৰু মেজিকখনে ইমান হয়তো আপোনাৰ ডিস্টার্ব এইটো আপুনি মাৰ্কেটৰ পৰা ফিডবেক এটা লৈছে স্যাৰ এইবোৰ আমি মাৰ্কেটৰ পৰা জেনুইন ফিডবেক লওঁ আপোনালোকে নিজে এবাৰ চেক কৰিব কোনখন গাড়ীত কি লয় চবৰে পচন্দ অপচন্দ থাকিব পাৰে আমি জাষ্ট এটা মানে সঠিকভাৱে আমি আপোনালোকক দিশা এটা দিবৰ কাৰণে চেষ্টা কৰোঁ 4 লাখ টকাত আপুনি গাড়ীখন পালে এতিয়া আপোনাৰ অলপমান এনেকুৱা লাগিছে নেকি যে বহুত দামত গাড়ীখন কিনি ল'লো না স্যার ঠিক আছে আপুনি মাৰ্কেটত বহুত জাগাত বিচাৰিছেও কি জানি কিন্তু এজন মানুহে যেতিয়া গাড়ী এখন বিচাৰে 2-3টা জাগাত আপোনাক খবৰো লয় আপুনি এনেকুৱা ধৰণৰ কণ্ডিশ্যন আৰু এইটো দামত যিহেতু পাইছে আপুনি ঠিকে আছে নে দাম ঠিক আছে স্যার ঠিকে আছে কি বেলেগ কথা একো নকৰো এটা আপুনি এখন প্ৰথম গাড়ী না আৰু আগৰ গাড়ী আছিল আৰু আগতে আছে স্যাৰ আগৰ গাড়ী আছে কি গাড়ী আছিল আপোনাৰ আগতে আছিল আপোনাৰ মহেন্দ্ৰ ম্যাক্স এখন কি মানে পেছেঞ্জাৰ নে পেছেঞ্জাৰ স্যাৰ পেছেঞ্জাৰ ন এটা এনেকুৱা এখন গাড়ী যেতিয়া মানুহে ইউজ কৰে ব্যৱহাৰ কৰে কিমান টকা মান ইনকাম কৰিব পাৰে সেইটো মানে ডাঙৰ এটা বস্তু কিমান টকা ইনকাম কৰিব পাৰে মোটামুটি 20000 মান আহে স্যাৰ 20000 টকা এটা আহে মানে ধৰি লওক মানুহজনৰ ঘৰ নিজৰ হয় গাঁৱত থাকে বা এনেকুৱা জায়গাত থাকে য'ত ভাড়া দিব নালাগে মোটামুটি চলি যাব পাৰে চলি যায় স্যাৰ আৰু বেলেগ কথা একো নাই আপুনি এখন গাড়ী লওক আপুনি ভালকে চলাওক আপুনি আৰু অলপমান আপোনাৰ ব্যৱসায়টো বঢ়াওক পাৰিলে আকৌ এবাৰ ইয়ালৈ আহিব আহি পিনে আৰু গাড়ী কিনিব আৰু পাৰিলে দুইজন গাঁৱৰ মানুহ ক'ব যে এনেকুৱা এটা জায়গা আছে য'ত গাড়ী পায় হয় ঠিক ধন্যবাদ আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল আকৌ আহিব আৰু ব্যৱসায়ত আপুনি ছাকচেছ হওক